Hello students, মই মৃণাল ভাগৱতী বাপুজি হাই স্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। আজি আমি এটা বিজ্ঞানৰ খেল খেলিম আৰু এই খেলটো খেলিবলৈ মোৰ লগত মোৰ হাতত এটা হেয়াৰ ড্ৰায়াৰ আছে আৰু এটা টেবুল টেনিছ বল আছে। এতিয়া মই হেয়াৰ ড্ৰায়াৰটো অন কৰি পিনে এই টেবুল টেনিছ বলটো হেয়াৰ ড্ৰায়াৰৰ ওপৰত ৰাখিম। তাৰ পিছত তোমালোকে কি দেখা পোৱা পৰ্যবেক্ষণ কৰিবা। এয়া হেয়াৰ ড্ৰায়াৰটো অন কৰিছো, তাৰপিছত বলটো ইয়াতে দিছো। তো বলটো নাচি আছে কি ধুনীয়াকৈ। এইটো কিয় হ'ল গম পাইছানে? যেতিয়া হেয়াৰ ড্ৰায়াৰটো অন কৰিছোঁ তেতিয়া ওপৰত বায়ুৰ স্পীডটো বাঢ়ি গৈছে, যাৰ কাৰণে ওপৰৰ পিনে বায়ুৰ চাপটো কমি গৈছে, কিন্তু তলত বায়ুৰ চাপ কমি যোৱা নাই। অৰ্থাৎ আমি যদি এতিয়া বলটোৰ ওপৰত আৰু তলত তুলনা কৰোঁ তেতিয়াহ'লে বলটোৰ ওপৰত বায়ুৰ চাপ কম আৰু তলত বায়ুৰ চাপ বেছি। যিহেতু তলৰ বায়ুৰ চাপ বেছি, গতিকে বলটো তললৈকে যাব পৰা নাই। ভিডিঅ'টো চোৱাৰ বাবে তোমালোক আটাইকে ধন্যবাদ জনাইছোঁ।